So, hello everyone and welcome back to Team Enlightened. আমাৰ টেন্সৰ গোটেইখিনি ভিডিঅ' লেকচাৰ্ছ সমাপ্ত হ'ল আৰু সেইকাৰণে আজি আমি প্ৰথম কি কৰিব লাইছো ৰিভিজন আৰু এক্সাম্পলছ কৰিব লাইছো ঠিক আছে এইখিনি মই একদম ডেম শিওৰ দিছো 100% সাৰ্টেনিটি দিস ইজ সাফিচিয়েন্ট ঠিক আছে মেট্ৰিক ভাইছিনৰ কাৰণে okay the first question is the earth revolve round the sun revolve to bracket আছে that means revolve to correct কৰিব লাগে so the answer is revolves, R-A-V-O-L-V-E-S, which is a clear indication of simple present tense. Here, because this is the situation of universal truth. The earth revolves around the sun, মানে পৃথিৱীখনে সূৰ্যৰ চাৰিওপিনে ঘূৰি থাকে এটা এটা চিৰন্তন সত্য আৰু চিৰন্তন সত্য বাক্যবোৰত সদায় simple present tense ব্যৱহাৰ হয় এই ৰুলখিনি অলৰেডি কোৱা আছে right so this is an example second to হৈছে question number 2 যে he always go for a walk right মই কৈছিলো যে always শব্দটো যদি থাকে every day শব্দ থাকে বা every time থাকে বা once in a day থাকে once a week থাকে বা daily থাকে এনেকুৱা জাতীয় শব্দবোৰে দৈনন্দিন অভ্যাস বা habitual action বুজায় যাৰ কাৰণে ইয়াত simple present tense ব্যৱহাৰ হ'ব so কি হৈছে he always goes মানে G O E S goes for a walk এতিয়া কিছুমানৰ কনফিউজন লাগে যে simple present tense হোৱাৰ লগে লগে আমি চাব লাগিব verb টো লগত subject টো কি ইয়াৰে যদি আমি চাওঁ go verb ৰ subject হৈছে he he right he হৈছে third person singular number যেহেতু he to third person singular number হয় obviously verb ৰ লগত simple present tense ত s বা es লাগিব সেইটো সবে জানো কিন্তু কেতিয়া s লাগিব আৰু কেতিয়া es লাগিব সেইটো হৈছে এটা ক্ৰিটিকেল কোৱেশ্চন বা সেইটো অলপ বহুত ডিফিকাল্টি পায় এই বস্তুটো নিজৰ প্ৰেক্টিছৰ ওপৰত আহিব আৰু তাৰ কাৰণে যিখন আধিৰ দেৱনাথৰ যিখন কিতাপ আছে যেটো এন্ড অফ দ্য স্লাইড একদম শেষত মই স্ক্ৰীনত দেখা পাবা এই কিতাপখনৰ পৰা সেই ৰুলছ খিনি পঢ়িলে গম পোৱা যায় ঠিক আছে ক'ত এছ লাগে ক'ত ইএছ লাগে এতিয়া চোৱা ৰিভলভ REVOL এক মিনিট মই এইটো মুছি লওঁ just a second the wait a minute okay yes so it is এইটো চোৱা যে REVOEL আছে ন ইয়াত ES লাগা নাই ইয়াত অকল S লাগিছে ৰিভলভছত অকল S লাগিছে কিন্তু গোত ES লাগিছে মানে গোত ES লাগিছে এটা কিয় লাগিছে বুলি ক'ব গ'লে ইয়াত কোনো স্পেসিফিক ৰুল নাই কিছুমান নিয়ম আছে ৰাইট আৰু সেই নিয়মখিনি নিজে প্ৰেক্টিস কৰি শিকিবা আৰু সেই বস্তুখিনি যিখন আধিৰ দেৱনাথ বোলা যিখন কিতাপ ৰাইট সেই কিতাপখন আমি দেখা পাম question number 3 man be mortal be is in brackets be to আমাৰ তিনটা ফৰ্ম আছে এটা সিম্পল এটা প্ৰেজেন্টৰ এটা পাষ্টৰ আৰু এটা পাষ্ট পাৰ্টিসিপল যেহেতু মানুহ মৰণশীল মানে মৰ্টেল মানে হৈছে মৰণশীল that means মানুহজন মৰিবই ৰাইট সো এটো এটা চিৰন্তন সত্য বা দিছে ইউনিভাৰ্সাল ট্ৰুথ যাৰ কাৰণে টেন্সটো হ'ব লাগিব সিম্পল প্ৰেজেন্ট টেন্স সো বি টু সিম্পল প্ৰেজেন্ট কি হয় এম হয় ইজ হয় বা আৰ হয় ইয়াত ইজ বহিব কাৰণ সাবজেক্টটো third person singular number so man is mortal right question number 4 to jodi ami saw see question number 4 he bracket ase not study every year right মই কৈছো যে every year থাকে every day থাকে once in a week থাকে এনেকুৱা জাতীয় শব্দবোৰ থাকিলে আমি গম পাম যে তাত বাক্যটোত simple present tense ৰে ব্যৱহাৰ হ'ব এতিয়া মেইন কথাটো হৈছে ইয়াত চোৱা মই কৈছিলো যে যদি simple present tense হয় তেতিয়ালে ভাৰ্বৰ লগত s বা es ৰ যোগদান হয় বা যোগ হয় কিন্তু ইয়াত s বা es ৰ একো যোগ হোৱা নাই খালি does not যোগ হৈছে এইটো এটা নতুন ৰুল যদি শিকি চাই দিয়া সদায় মনত ৰাখিবা যদি ভাৰ্বটোৰ লগত যদি মেইন ভাৰ্বৰ লগত not শব্দটো লাগি থাকে যদি মেইন ভাৰ্বৰ লগত not এই not শব্দটো ৰাইট এই not শব্দটো যদি লাগি থাকে তেতিয়ালে সেই ভাৰ্বটো সিম্পল প্ৰেজেন্ট যদি কৰা তেতিয়ালে does not বা do not লগাব লাগিব ইয়াত হি আছে কাৰণে আমি does লগাইছো হয় নাই যদি they থাকিলে হেতেন আমি do লগালো হেতেন আকৌ একে ধৰণে সিম্পল past হলে আমি did লগালো হেতেন বুজি পাইছা সো যদি not থাকে আৰু আমি যদি সিম্পল প্ৰেজেন্ট বা সিম্পল past কৰিব লগা হয় তেতিয়া আমি do does বা did আমাৰ ব্যৱহাৰ অনুসৰি আমি লগাম past হলে did লগাম প্ৰেজেন্ট হলে do বা আমি does লগাম ক্লিয়াৰ নেক্সট The PM visit Assam tomorrow. A question already বহুত বাৰ ডিসকাস কৰা হৈ আছে
যে ইয়াত টুমৰো শব্দটো আছে মানে এটা ফিউচাৰ একচন বুজাইছে যেটো কাম ভৱিষ্যতে হ'ব কিন্তু এই কামটো ভৱিষ্যত হ'বই হ'ব 100% গ্যাৰান্টি আছে যাৰ কাৰণে যেটো ইয়াত 100% গ্যাৰান্টি আছে সেই কাৰণে কি কৰা হয় ইয়াত টেন্স টু সিম্পল প্ৰেজেন্ট টেন্সে ৰখা হয় ইয়াত কি কৰা হয় টেন্স টু সিম্পল প্ৰেজেন্ট টেন্সে ৰখা হয় তাৰ মানে যদি পিএমৰ সলনি যদি বেলেগৰ নাম থাকে যেনেকে যদি পিএমৰ সলনি ৰাম ৰহিম থাকিলেতেন তেতিয়াহ'লে আমি সিম্পল ফিউচাৰত লিখিলোহেঁতেন কিন্তু যেহেতু এই পিএমছত অসমলৈ আহিব মানে তেওঁ আহিবই আহিব কাৰণ তেওঁ কামটো একদম পাৰফেক্ট তেওঁ প্লেনটো ফিক্স হৈ থাকে হয় নহয় তেওঁ কামটো কৰিবই সো সেই কাৰণে এটা সাৰ্টেইন কাম মানে কামটো যদি সাৰ্টেইনলি হ'বই হ'ব এনেকুৱা ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট ব্যৱহাৰ কৰোঁ সো প্ৰাইম মিনিষ্টাৰ হওক বা প্ৰেসিডেন্ট হওক আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিম এনেকুৱা বাক্যটো নেক্সটটো চোৱা our school closed for a summer on the 7th যে আমাৰ 7 তাৰিখে গৰম বন্ধৰ বাবে স্কুল বন্ধ হ'ব মানে হ'বই বন্ধ হ'ব মানে হ'বই সো এটা সাৰ্টেইন এক্টিভিটি মানে কামটো হ'বই হ'ব সো আমি কি ব্যৱহাৰ কৰিম সিম্পল প্ৰেজেন্ট টেন্সে আমি ব্যৱহাৰ কৰিম closes our school closes okay next চোৱা there go the bus exclamation mark এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অলৰেডি মই কৈ থোৱা আছে যে যদি সেন্টেন্সটো এক্সক্লেমেটৰী হয় যদি সেন্টেন্সটো এক্সক্লেমেটৰী হয় মানে এক্সক্লেমেশন যদি মাৰ্কটো থাকে আৰু লগতে দেয়াৰ বা হিয়াৰ দি যদি আৰম্ভ হয় সেন্টেন্সটো এক্সক্লেমেটৰী হ'ব লাগিব প্ৰথম কন্ডিশনটো সেকেন্ডটো দেয়াৰ বা হিয়াৰ দি আৰম্ভ হ'ব লাগিব তেতিয়া হলে কি হ'ব টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হ'ব কিন্তু এক্সক্লেমেশন মাৰ্কটো নাথাকিলে সিম্পল প্ৰেজেন্ট টেন্স নহয় কিন্তু তেতিয়া হলে কন্টিনিউয়াস হ'ব প্ৰেজেন্ট কন্টিনিউয়াস হ'ব ঠিক আছে সো এটা আমি অলৰেডি শিকি থোৱা আছে এটা জাস্ট এটা ৰিভিজন কৰিলো ওকে নেক্সট ওকে এইখিনি মুছি দিব লাগিব ন আকা বাকাখিনি eraser where is the eraser not coming just a second wait okay now see the question question number 8 look at the bus কি কৈছে look at the bus sorry look exclamation mark the bus go মই অলৰেডি কৈছো যে বাক্যটো যদি এক্সক্লেমেটৰী হয় তেতিয়া হলে আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিম মই কোৱেশ্চন নম্বৰ 8 আৰু কোৱেশ্চন নম্বৰ 9 টো ভিডিও লেকচাৰত আমি পঢ়া নাছিলো সো দিস টু আৰ মোস্ট ইম্পৰ্টেন্ট ৰোল আৰু পৰীক্ষাত আহিছো আৰু লিখিলা পৰীক্ষা লিখিতে আহি গৈছে অলৰেডি সো এটা বহুত ইম্পৰ্টেন্ট ভালকে চাবা যে look the bus go লুকৰ পিছত কি আছে এটা এক্সক্লেমেশন মাৰ্ক এটা আছে তাৰ মানে বাক্যটো কি হৈছে এক্সক্লেমেটৰী হৈ আছে ইয়াত দেয়াৰ বা হিয়াৰ নাই সেইটো আমাৰ কথা নাই কিয়া যেটো এক্সক্লেমেটৰী হৈছে তাৰ মানে ইয়াত সিম্পল প্ৰেজেন্ট টেন্স বহিব সো লুকৰ পিছত এক্সক্লেমেশন মাৰ্ক আছে মানে কি দিস ইজ আ এক্সক্লেমেটৰী সেন্টেন্স সো কি হ'ব the bus goes কিন্তু কোৱেশ্চন নম্বৰ 9 টো যদি চোৱা look কমা আছে কি আছে look ইয়াত চোৱা look কমা এটা আছে এক্সক্লেমেশন মাৰ্ক নাই মানে এটো এক্সক্লেমেটৰী বাক্য নহয় যাৰ কাৰণে ইয়াত সিম্পল প্ৰেজেন্ট টেন্সৰ সলনি প্ৰেজেন্ট কন্টিনিউয়াস বহিছে ৰাইট সো বি ভেৰি কেয়াৰফুল কোৱেশ্চন নম্বৰ 8 ত look এক্সক্লেমেশন মাৰ্ক আছে মানে এক্সক্লেমেটৰী সেন্টেন্স হয় সেইকাৰণে goes বহিছে কোৱেশ্চন নম্বৰ 9 ত এক্সক্লেমেটৰী মাৰ্ক নাই কমা আছে মানে ই এটা এক্সক্লেমেটৰী সেন্টেন্স নহয় সেইকাৰণে কি হৈছে is going মানে প্ৰেজেন্ট কন্টিনিউয়াস হৈছে কোৱেশ্চন নম্বৰ 10 টো চোৱা এইটো এটা অকমান ধুনীয়া এটা বাক্য আৰু এইটো অলপ ইম্পৰ্টেন্ট বাক্য নহয় পৰীক্ষাত নাহে ইমান তথাপি মই বুজাই দিছো Nadir Shah marched to Delhi with Farid march পেকেট আছে Nadir Shah দিল্লী লৈ একদম মানে জোৰেৰে গৈ আছে এটো হৈছে এটা ব্ৰঞ্জীৰ ঘটনা এটো হৈছে এটা ব্ৰঞ্জীৰ ঘটনা আৰু ব্ৰঞ্জীৰ ঘটনা মানে হিষ্ট্ৰী ঘটনা সো হিষ্ট্ৰী ঘটনাবোৰ সদায় আসলে পাছলৈ আমি লিখো কাৰণ আকবৰে ভাৰতত শাসন কৰিছিল ব্ৰিটিছে বা ইংৰাজে ভাৰতত হুকুম কৰিছিল মানে অতীতৰ ঘটনা হলেও আমি ইয়াত কিন্তু সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিছো এটা প্ৰশ্ন হৈছে কিয় শুনা তেতিয়া হলে চোৱা যেতিয়া তোমাক কোনোবাই এটা কাহিনী কৈ থাকে যেতিয়া তোমাক কোনোবাই বা আমাক কোনোবাই এটা কাহিনী কৈ থাকে আৰু কাহিনীটো এনেকুৱাকে কয় বা কাহিনীটো মানে ইমান সুন্দৰকে কৈছে যে তুমি চকুৰ আগত কাহিনীটো দেখি আছা যেনিবা মই তোমাক বৰ্ণনা কৰি আছো নাদিৰ চাহে কেনেকে দিল্লীলৈ গৈছিল বা কি অস্ত্ৰ শস্ত্ৰ লৈ দিল্লীলৈ গৈছিলে মানে কাহিনীটো এনেকুৱাকে বৰ্ণনা কৰিছো যে তোমালোকৰ সন্মুখত কাহিনীটো মানে একদম মানে ফুটি উঠিছে তোমালোকে চকুৰ সন্মুখত দেখি আছা গোটেই সিনাৰীটো ৰাইট তো এনেকুৱা ক্ষেত্ৰত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো মানে কাহিনীটো এনেকুৱাকে বৰ্ণনা কৰা হৈছে যে তোমালোকে চকুৰ আগত মানে দেখি আছা
ৰাইট সো এনেকুৱা ধৰণৰ সেন্স বুজালে বা এনেকুৱা ধৰণৰ বাক্যবোৰত আমি সদায় সিম্পল প্ৰেজেন্স ব্যৱহাৰ কৰোঁ তাৰ মানে একচুয়ালি কি হৈছে মই নাদিৰ চাহে দিল্লীলৈ গৈ আছে এই বাক্যটো মই তোমাক এনেকুৱাকে কৈছো যে বা তোমাক মই এনেকুৱাকে বৰ্ণনা কৰিছো যে তুমি চকুৰ সন্মুখত নাদিৰ চাহক দেখি আছা দিল্লীলৈ গৈ থাকা মানে গোটেই সিনাৰীটো তোমাৰ চকুৰ আগত ভাহি আহিছে ৰাইট তো এনেকুৱা ঘটনা বা এনেকুৱা সিচুৱেশ্যনবোৰত আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ এনেকুৱা বহুত ৰুল আছে মানে এনেকুৱা বহুত এক্সাম্পল আছে তোমালোকে আধি টেপনত কিতাপখনত পাই যাবা পৰীক্ষাত নাহে ওকে হি ষ্টাডি নাও কুৱেশ্যন 11 চোৱা নাও আছে গমে পাইছা এতিয়া পঢ়ি আছে মানে কি কন্টিনিউয়াস টেন্স হ'বই লাগিব আৰু কি কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব সো কি হ'ব হি ইজ ষ্টাডিং নাও নাও কুৱেশ্যন নম্বৰ 2 চোৱা হি গো টু থিয়েটাৰ টুনাইট চোৱা হি চিনেমা হললৈ ৰাতি যাবই যাব এইটো নিশ্চয়তা হয় নহয় ইট ইজ আ ভেৰি চাৰ্টেন ইভেন্ট আৰু মই অলৰেডি কৈ থোৱা আছে যে ভাৰ্বৰ পিছত সাধাৰণতে গো ভাৰ্বৰ পিছত যদি এটা প্ৰিপজিচন লাগি থাকে যেনেকে গো টু ৰাইট আমি সাধাৰণতে ইয়াত কি ব্যৱহাৰ কৰোঁ কন্টিনিউয়াস ব্যৱহাৰ কৰোঁ হয় নহয় সো ইয়াত কি আছে গো আছে লগত টু আছে সো মন ৰাখিবা মানে এইটো ভাবি থোৱা এইটো জানি থৈ দিয়া জানাটো ভাল যে গো টু যদি থাকে জিঅ গো এই বস্তুটো যদি থাকে আচ্ছা ওকে এইটো চোৱা যদি গো টু থাকে মানে এইটো কথা কৈছো মই গো টু ৰাইট যদি গো টু থাকে তেতিয়াহ'লে গম পাবা মানে এইটো কথা কৈছো মই যদি গো টু থাকে তেতিয়াহ'লে গম পাবা যে এইটো ইয়াত ইজ গোয়িং এ হ'ব মেক্সিমাম ক্ষেত্ৰত ইজ গোয়িং এ বুজায় ইয়াৰ ৰুল এটা আছে ৰুল নথকা নহয় এইটো একচুৱেলি এইটো ৰুল নহয় ইয়াত আছে ৰুলটো হৈছে যে হি গো টু থিয়েটাৰ টুনাইট ইজ গোয়িং কিয় হৈছে কাৰণ এইটো ইভেন্টটো মানে ৰাতি মই চিনেমা চাবলৈ যাম এইটো এটা একদম চাৰ্টেন ইভেন্ট মই চিনেমা চাবলৈ যামেই যাম তাৰমানে আৰু এই ইভেন্টটো হৈছে তোমাৰ এটা প্ৰি প্লেন্ড ইভেন্ট আৰু এই ইভেন্টৰ লগত বহুত কিবা কিবি ইভেন্ট লগ লাগি আছে এইটো সিংগল ইভেন্ট নহয় ইটস এ কমপ্লেক্স ইভেন্ট ইটস এ মাল্টি ইভেন্ট ৰাইট এনেকুৱা কথা কিছুমান আছে ইমানখিনি মই ডিসকাস নকৰো এতিয়া ৰুলটো এনেকুৱা হয় যে যদি এটা সিংগল ইভেন্ট ফিউচাৰত হ'বই হ'ব এটা সিংগল ইভেন্ট মানে ইভেন্টত এটা কামে কৰিম আৰু সেই কামটো ফিউচাৰ হ'বই হ'ব তেতিয়াহ'লে সিম্পল প্ৰেজেন্ট ব্যৱহাৰ কৰিব পাৰি আৰু যদি এটা ইভেন্টৰ এটা পাৰ্ট মানে তাত বহুত কাম আছে সেই কামৰ ভিতৰত যিকোনো এটা কামৰ যদি মই কথা কওঁ যদি ভৱিষ্যত হ'বই হ'ব তাত মানে প্ৰেজেন্ট কন্টিনিউয়াস ব্যৱহাৰ কৰিব পাৰি সো এই ৰুলটো জানিব প্ৰয়োজন নাইকিয়া সো সেইটো গুলি মাৰা খালি মই ৰাখিলে হ'ল যে গো টু যদি থাকে মেক্সিমাম ক্ষেত্ৰত আমি সিম্পল কি কয় প্ৰেজেন্ট কন্টিনিউয়াস ব্যৱহাৰ কৰোঁ মানে ইজ গোয়িং ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 13 চোৱা হি see an airplane now the doctor now see the patient অলৰেডি মই কৈ থোৱা আছে যে সি ভাৰ্বৰ লগত আইএনজি ব্যৱহাৰ নহয় ইয়াত নাও আছে মানে কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস হ'ব লাগিছিলে কিন্তু সি ভাৰ্বৰ লগত আইএনজি ব্যৱহাৰ নহয় কেতিয়া অৰ্ডিনাৰী টেন্সত সাধাৰণভাৱে সি লগত আইএনজি ব্যৱহাৰ নহয় সেইকাৰণে ইয়াত আইএনজি ব্যৱহাৰ কৰি কন্টিনিউয়াস কৰিব পাৰিলোহেঁতেন তথাপি আমি কৰা নাই কাৰণ আইএনজি ইয়াত নালাগে হয় নহয় সি ভাৰ্বৰ লগত আইএনজি ব্যৱহাৰ নহয় সো কি হ'ব হি sees an airplane হয় নহয় নাও আছে প্ৰেজেন্ট কন্টিনিউয়াস হ'বই লাগিছিলে কিন্তু নহয় কিয় কাৰণ সি লগত আইএনজি নবহে কিন্তু যদি বাক্যটো এটা টেকনিক্যাল সেন্স বুজায় এটোতো অৰ্ডিনাৰী সেন্স আছিলে মোৰ এৰোপ্লেন চোৱা কাম নহয় মই আগতে কৈছো এৰোপ্লেন চোৱা কাম মোৰ নহয় বেলেগৰ নহয় এইটো মই ইনে চাই আছো অৰ্ডিনাৰী সেন্সত চাই আছো কিন্তু ডক্টৰজনে পেশেন্টজনক চাবই লাগিব ডক্টৰজনৰ কামেই হৈছে ৰোগীজনক চোৱা সো ডক্টৰজনে যে ৰোগীজনক চাই সেইটো হৈছে এটা স্পেচিয়েল সেন্স বা এটা টেকনিক্যাল সেন্স সেইকাৰণে ডক্টৰৰ লগত ইজ সিং বা আইএনজি ব্যৱহাৰ হ'ব ডক্টৰৰ লগত যদি সি থাকে তেতিয়াহ'লে ইজ সিং মানে আইএনজি তাক আমি ব্যৱহাৰ কৰিব পাৰিম আৰু কিতাপ কৰিব লাগিব ওকে আকৌ একেধৰণে চোৱা কুৱেশ্যন 14 একেটা ৰুলে হৈছে কুৱেশ্যন 15 চোৱা সীতা টেষ্ট দ্য ফুড টু সি ইফ ইট ইজ সল্টেড অৰ নট সীতাই ফুডটো মানে খাদ্যটো কিয় খাইছিল সীতাই যেটো খাদ্য আছিল বা ফুডটো টেষ্ট কিয় কৰিছিলে টেষ্ট এইকাৰণে কৰিছিলে যাতে তাত নিমখ হৈছে নে চাবলৈ মানে সেইটো এটা স্পেচিয়েল সেন্স টেকনিক্যাল সেন্স বুজাই আছে ইনে চোৱা নাই ইনে টেষ্ট কৰা অৰ্ডিনাৰী সেন্স নহয় তুমি যদি কিবা এটা কাম এতিয়া তুমি যদি তৰকাৰীখনক নিমখ হৈছে নে নাই তাক চাবলৈ যদি তুমি জুতি লোৱা তাৰমানে কি তাত এটা উদ্দেশ্য লুকাই আছে ৰাইট সেইটো এটা টেকনিক্যাল সেন্সত তুমি কামটো কৰিছা সেইটো অৰ্ডিনাৰী সেন্স নহয় তুমি ইনে তৰকাৰীটো খোৱা নাই বা তুমি ইনে খাদ্যটো টেষ্ট কৰা নাই তুমি খাদ্যটো টেষ্ট কৰিছা যাতে তুমি গম পোৱা তাত নিমখ হৈছে নে নাই মানে তাত এটা পাৰপ'জ আছে তাত এটা উদ্দেশ্য লুকাই আছে আৰু ইয়াত উদ্দেশ্যটো কি যে নিমখ হৈছে নে আমি চাবলৈ আমি খাদ্যটো চেক কৰিছো কোনটো সীতাই কি কৰিছে খাদ্যটো চেক কৰিছে কিয় কাৰণে নিমখ হৈছে নে চাবলৈ সো ইন দ্যাট কেছ আমি প্ৰেজেন্ট কন্টিনিউয়াস ব্যৱহাৰ কৰিব লাগিব হয় নাই ডক্টৰজনে ৰোগীজনক চাইছে কিয় উদ্দেশ্য আছে ডক্টৰজনৰ কাম হৈছে ৰোগীজনক চোৱা ডক্টৰজনে ৰোগীজনৰ পালছটো চেক কৰিছে কিয় কাৰণ তাৰ কামেই হৈছে পালছটো চেক কৰা একেধৰণে সীতাই খাদ্যটো টেষ্ট কৰিছে কিয় কাৰণ এটা আছে কাৰণ
নিমখ হৈছে নে চাবলৈ সো ইন দ্যাট কেস আমি প্ৰেজেন্ট কন্টিনিউয়াস ব্যৱহাৰ কৰিব লাগিব কিন্তু মোৰ গাটো বেয়া লাগিছে বা মই এৰোপ্লেনখন চাই আছো কিন্তু এটা অৰ্ডিনাৰী সেন্স মোক যদি এৰোপ্লেনখন চাবলৈ দিয়াও নাই তথাপি মই চাই আছো মোক কোনো কোনে এৰোপ্লেনখন চাবলৈ মানে সেইটো এটা অৰ্ডিনাৰী সেন্স সো অৰ্ডিনাৰী সেন্সত ভাৰ্ব কিছুমানৰ লগত আইএনজি ব্যৱহাৰ নহয় যেনেকৈ সি হিয়াৰ ফিল মিট নো হয়নে কিন্তু স্পেশাল সেন্সত বা টেকনিক্যাল সেন্সত কি হ'ব লগত কিন্তু আইএনজি ব্যৱহাৰ হ'ব ওকে ঠিক আছে নেক্সট স্লাইড He finished his breakfast just now. Question number 16. He finished his breakfast just now. Just now আছে মই অলৰেডি কৈছো যে just now থাকিলে কি বুজায় যে কামটো অকমান আগত শেষ হৈছে সো just now থাকিলে বা already থাকিলে সো just now যদি থাকে বা already যদি থাকে আমি কি কৰিম present perfect ব্যৱহাৰ কৰিম সো কি হ'ব he has finished his breakfast just now আৰু ইয়াত কি হ'ব he has already posted the letter বুজি পাইছা just now আৰু already যদি থাকে আমি obviously simple কি কয় present perfect কে ব্যৱহাৰ কৰিম Next, question number 18. So, a question number 18 or question number 20 already I discuss কৰিছো কি you see that প্ৰথম question চোৱা you see the Taj Mahal question number 18 চোৱা you see the Taj Mahal আৰু এটা চোৱা question number 22 চোৱা you see the Taj Mahal in 1990 দুটা question একে এটা ডিফাৰেন্স আছে যে question number 20 চনটো উল্লেখ কৰা আছে তাৰ মানে ঘটনাটোৰ সময় যদি উল্লেখ কৰা থাকে যে ঘটনাটো কেতিয়া হৈছিলে বা মই Taj Mahal কেতিয়া চাইছিলো যদি সময়ৰ উল্লেখ থাকে তেতিয়াহলে কি হ'ব সিম্পল পাস্ট হ'ব question number 22 চোৱা you see the Taj Mahal in 1990 মই 1990 Taj Mahal চাইছিলো কেতিয়া চাইছিলো 1990 মানে সময়ৰ উল্লেখ আছে সো সময়ৰ উল্লেখ থাকিলে সিম্পল পাস্ট বহিব আৰু যদি সময় উল্লেখ নাথাকে question number 18 চোৱা you see the Taj Mahal সময়ৰ উল্লেখ নাই কিয়া সো তাত কি হ'ব প্ৰেজেন্ট পাৰফেক্ট বহিব সো সময়ৰ উল্লেখ থাকিলে সিম্পল পাস্ট উল্লেখ যদি নাথাকে সময়ৰ তেতিয়াহলে প্ৰেজেন্ট পাৰফেক্ট Next, question number 18 or question number 19 চোৱা এতিয়া question number 18 চোৱা you see the Taj Mahal full stop আছিলে question number 19 চোৱা you see the Taj Mahal question mark টো আছে তাৰমানে 18 নম্বৰ প্ৰশ্নটো এটা সেন্টেন্স হয় 19 নম্বৰ প্ৰশ্নটো এটা কি হয় এটা কোৱেশ্চন হয় এটা কি হয় কোৱেশ্চন হয় টেন্স দুটা কিন্তু একে হ'ব দুইটা প্ৰশ্নত 18 আৰু 19ত দুইটাতে টেন্স কিন্তু একেটাই হ'ব কিয় কাৰণ দুইটা প্ৰশ্নতে সময় উল্লেখ কৰা নাই সো টেন্সটো একেটাই হ'ব খালি লিখাৰ ওয়েটো প্যাটাৰ্নটো সলনি হৈ যাব মানে আমি যেতিয়া এটা প্ৰশ্ন লিখো প্ৰশ্ন লিখোতে সদায় ভাৰ্বটো আগত আহে মানে বি ভাৰ্বটো সদায় আগত আহিব সো চোৱা সেইকাৰণে 19 নম্বৰ প্ৰশ্নটো ইউ হেভৰ সলনি আমি কি কৰিছো বা ইউ হেভৰ সলনি আমি কি কৰিছো হেভ ইউ লিখিছো মানে 19 নম্বৰ প্ৰশ্নটো আমি ভালকে চোৱা এটো চোৱা ইয়াত ইউ হেভ আছিলে 18 প্ৰশ্নটো আমি ইউ হেভ লিখিছিলো মানে 18 নম্বৰ কোৱেশ্চন আমি কি লিখিছিলো ইউ হেভ লিখিছিলো কিন্তু 19 নম্বৰ আমি কি লিখিম হেভ ইউ লিখিম মানে হেভ ইউ লিখিম কিয় লিখিম কাৰণ কোৱেশ্চনত সদায় ভাৰ্বটো আগত বহিব মানে বি ভাৰ্বটো মানে বি ভাৰ্বটো সদায় আগত বহিব তাৰ পাছত অবজেক্ট সাবজেক্টটো বহিব তাৰমানে কি হেভ ইউ সিন Taj Mahal সো কোৱেশ্চনটো চাই লবা যে ফুল ষ্টপ আছে নে কোৱেশ্চন মাৰ্ক আছে যদি ফুল ষ্টপ আছে তেতিয়াহলে ইউ হেভ সিন হ'ব কোৱেশ্চন মাৰ্ক থাকিলে হেভ ইউ সিন হ'ব সো দিস আৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট এক্সাম্পলস okay question number 21 or 22 so 21 and 22 these are very very simple questions হয়নে so 21 and then 22 already কোৱা হৈছে যে বাক্যত যদি সিন্স কিবা এটা থাকে বা ফৰ দি কিবা এটা যদি থাকে মানে বাক্য যদি সিন্স আৰু ফৰ থাকে গমে পাই যাবা যে ইয়াত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বহিব কি বহিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বহিব হয়নে আকৌ চোৱা question number 22 চোৱা question number 22 question number আগতে 22 চোৱা কি লিখা আছে I know him for 3 years ইয়াত কিন্তু ফৰ আছে মানে ইয়াত ফৰ আছে তাৰমানে কি বহিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কি বহিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কিয় কাৰণ ফৰ আছে কিন্তু আমি জানো যে এই নো বোলা ভাৰ্বটো এটা ভাৰ্ব অফ পাৰসেপশন হয় তাৰ মানে ইয়াত আইএনজি ব্যৱহাৰ নহয় নো ভাৰ্বৰ লগত আইএনজি ব্যৱহাৰ নহয় সো সেই কাৰণে যেহেতু আমি আইএনজি ব্যৱহাৰ কৰিব নোৱাৰো নো ভাৰ্বৰ লগত তাৰ মানে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কৰিব নোৱাৰো সো আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কৰিব লাগিব হয়নে মন ৰাখিবা আইএনজি কৰিব নোৱাৰা কাৰণে যদি আমি প্ৰেজেন্ট কন্টিনিউয়াস কৰিব নোৱাৰো তেতিয়াহলে আমি কি কৰিম সিম্পল প্ৰেজেন্ট কৰিম মানে প্ৰেজেন্ট কন্টিনিউয়াস কৰিব নোৱাৰিলে সিম্পল প্ৰেজেন্ট কৰিম আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কৰিব নোৱাৰিলে প্ৰেজেন্ট পাৰফেক্ট কৰি দিম ওকে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন 22 চোৱা আকৌ we not met him since we leave school মই অলৰেডি কৈছো যে সিন্সৰ পাছত ভাৰ্বটো সদায় সিম্পল পাষ্টে হ'ব লাগিব চোৱা লিভ আছে সো আমি লেফট লিখিম সিম্পল পাষ্ট লিখিম সিন্সৰ পাছৰ ভাৰ্বটো সদায় কি লিখিবা সিম্পল পাষ্ট লিখিবা যেহেতু সিন্স আছে
তাৰমানে বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'ব লাগিছিলে কিন্তু মিট শব্দটোৰ আইএনজি নহয় সেইকাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সলনি কি কৰিছো প্ৰেজেন্ট পাৰফেক্ট কৰিছো হয়নে সো হেভ নট বিন মিটিঙৰ সলনি হেভ নট মেট লিখিছো ক্লিয়াৰ হৈছে ওকে নেক্সট কাম টু নেক্সট স্লাইড সো হি ডাই yesterday একদম ভেৰি সিম্পল হয় yesterday কি মানে কি বুজাইছে যে অতীতৰ তেওঁ কালি ঢুকাইছিল সো কি হ'ব হি ডাইড yesterday simple past question number 25 টো চোৱা হি কিল ইন দা war এই প্ৰশ্নটো চোৱা এইটো খুব আহে question number 25 or 26 is very very important চোৱা ইয়াত মই কি লিখিছো was killed মানে কি ভইচ লিখিছো this is passive voice this is কি voice this is passive voice right this is passive voice question number 25 or 26 টো কিহত আছে passive voice আছে active ত নাই কিয়া active ত আকাতেন আমি kill লিখিলো হেতেন কিন্তু ইয়াত আমি was kill লিখিলো this is passive voice passive বুলি কেনে গম পালো কাৰণ মানুহজনক ৱাৰত কোনোবাই মাৰিছে he kill in the war মানে he was killed in the war by someone তেওঁ কোনোবাই হত্যা কৰিছে তেওঁ নিজেই হত্যা কৰা নাই তেওঁ কোনোবাই হত্যা কৰিছে মানে কামটো বেলেগে কৰিছে যেটো কাম আছে মানুহজনক হত্যা কৰা কি কামটো বেলেগে কৰিছে সো পেছিভ কি কৰা হয় আমি এনেকে লিখো was kill লিখো মানে হেল্পিং ভার্ব টু মানে বি ভার্ব প্লাস কি কৰো যেটো ভার্ব হ'ব লাগে আমি কিটো লিখো was killed হয় আকৌ সো হি বিয়েৰ কি হ'ব he was born so 25 26 very 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 important ভয়েস যেটা ফর্ম তেতিয়া এগিলা দেখাই দিম বাৰু কেনেকে হয় যে নহক কিন্তু 25 very very important হয় যে এ বাক্য দুটা কিল আৰু বিয়েৰ এ বাক্য দুটা কিহত আছে পেছিভত আছে টেন্সটো অবভিয়াসলি পাস্ট টেন্স হ'ব লাগিব কাৰণ 1990 চনত কি জন্ম আগতে হৈছিল কি জন্ম হৈ গল তাৰমানে জন্ম হৈছিল আৰু যুদ্ধত তেওঁ মৃত্যু হৈছিল সো হৈছিল হয় তাৰমানে কি পাস্ট টেন্স কিন্তু কিহত হ'ব লাগিব পাস্ট টেন্সটো পেছিভত হ'ব লাগিব হয় সো আমি স্ট্ৰাকচাৰটো পেছিভত হ'ব লাগিব ওকে নেক্সট 27 মলি কৈছো যে ইট ইজ টাইম যদি থাকে তাৰ মানে টেন্সটো সদায় সিম্পল পাস্ট হ'ব লাগিব সো বাক্যটোৰ আৰম্ভণিতে যদি ইট ইজ টাইম বুলি লিখা থাকে গম পাব যে টেন্সটো সিম্পল পাস্ট হ'বই লাগিব নেক্সট চোৱা he talked as though he know everything অলৰেডি কৈ থোৱা আছে যে as if আৰু as though যদি বাক্যত থাকে যদি as if বা as though যদি বাক্যত থাকে তেতিয়ালে টেন্সটো সিম্পল পাস্ট হ'ব সো নো সলনি কি বহিব নিউ বহিব হয়নে নেক্সট তো আকৌ 29 চোৱা he talked as though he be God এতিয়া বি আছে বি কাৰণে সদায় where বহিব মই আগতে কৈ থোৱা আছে যদি বাক্যটোত as if থাকে as though থাকে বা wish থাকে মই ৰাখিবা বাক্যটোত যদি as if থাকে as though থাকে wish থাকে বা if দি যদি আৰম্ভ হয় আৰু টেন্সত বা ভাৰ্বটো যদি বি থাকে বি সলনি সদায় where বহিব কিবোৰ বাক্যত was নবহে হি লগত সাধাৰণতে was বহে হি যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো তাৰ লগত সাধাৰণতে was বহিব হি লগত was বহে আই লগত was বহে কিন্তু এনেকুৱাবোৰ বাক্যত বা এনেকুৱাবোৰ কন্ডিশন যত as if আছে as though আছে বা তোমাৰ wish আছে বা তোমাৰ যদি বাক্যটোত অকল যদি তোমাৰ if দি আৰম্ভ হয় ঠিক আছে তেতিয়ালে তাত বি সলনি সদায় where বহিব was কেতিয়াও নবহে হ'ব সো 30 নম্বৰ চোৱা I wish I be the king ইয়াতো I were হৈছে ইয়াত was হোৱা নাই কিয় কাৰণ ইয়াত wish আছে হয় নাই মই কি কলো যদি wish থাকে as if থাকে বা as though থাকে বা if দি যদি বাক্যটো আৰম্ভ হয় তেতিয়ালে বি সলনি সদায় where বহিব কাৰেক্ট ওকে নেক্সট 31 টো চোৱা এই ৰুলটো চোৱা he danced and his sister sang মই অলৰেডি কৈ থোৱা আছে যে যিকোনো টেন্সৰ কাৰণে এইটো ৰুল হয় যে দুটা কাম যদি একেলগে হৈছে যদি দুটা কাম একেলগে হৈছে তেতিয়ালে দুটা কামৰ টেন্সটো একে হ'ব লাগিব ইয়াত সি নাচা আৰু তাৰ ভনীকে গান গোৱা এই দুটা কাম একেলগে হৈছে কেনেকে গম পালো কাৰণ ইয়াত এন লাগি আছে হয়নে কাৰণ ইয়াত এন লাগি আছে সো এনে জোৰা লগালে গম পাবা যে কাম দুটা একেলগে হৈ আছে সো কি হ'ব ডেন্স হ'ব কিয় কাৰণ ইয়াত চেং আছে সেইকাৰণে ইয়াত ডেন্স হ'ব যদি ইয়াত তোমাৰ সিংগিং থাকিলেতেন তেতিয়ালে ইয়াত হি ইজ ডেন্সিং হলেতেন মানে দুইটা কামৰ টেন্সটো একে হ'ব লাগিব ঠিক আছে বুজি পাইছা কেতিয়াবা এনৰ সলনি as soon as লিখা থাকে ঠিক আছে কেতিয়াবা এনৰ সলনি as soon as থাকিব মানে তুমি বুজি পালে হ'ল যে কামটো একেলগে হৈ আছে ওকে নেক্সট 32 চোৱা যে it rain when we went out so it rain when we এইটো প্ৰশ্ন অসমীয়াত ভাঙিলে গম পোৱা যায় যে যেতিয়া আমি বাহিৰলৈ গৈছিলো তেতিয়া বৰষুণ পৰি আছিল মানে বৰষুণ পৰি আছিল মানে কন্টিনিউয়াস টেন্স হয় নাই সো was raining হ'ব কিয় was raining হ'ব কাৰণ এইটো অতীতৰ ঘটনা আমি বাহিৰলৈ ওলাই যেতিয়া গৈছিলো
when we went out, আমি বাহিৰলৈ যেতিয়া ওলাই গৈছিলো তেতিয়া বৰষুণ দি আছিল, so it was raining, ঠিক আছে। নেক্সট চোৱা while cross, এইটো কোৱেশ্চন আমি অলৰেডি ডিসকাস কৰিছো যে while দি আৰম্ভ হোৱা বাক্যটোৰ এটা পাৰ্টত যদি একদম যদি মনত ৰাখিবা, যদি তোমাৰ পাষ্ট থাকে, যদি সিম্পল পাষ্ট হয়, while দি আৰম্ভ হোৱা বাক্যবোৰৰ এটা খণ্ডত যদি সিম্পল পাষ্ট থাকে, বাকি খণ্ডটো অবভিয়াসলি পাষ্ট কন্টিনিউয়াস হ'বই লাগিব, হয় নাই? আৰু ইনো বুজি পাবা তোমালোকে যে বাছখনে মানুহজনক কেতিয়া খুন্দাব, যেতিয়া মানুহজনে ৰাস্তাটো পাৰ কৰি থাকিব, মানে কামটো তেওঁ যেতিয়া কৰি থাকিব, হয় নাই? সো while he was crossing the road, যে তেওঁ যে ৰাস্তাটো পাৰ কৰি আছিল তেতিয়া বাছখনে তাক খুন্দা মাৰিছিল। বুজি পাইছা? এইটোৱে। নেক্সট চোৱা কুৱেশ্যন 34, the train leave where after reach the station, এই দুটা কাম আছে। এই ৰুলটো সবে জানে যে দুটা কাম যেতিয়া থাকিব, যিটো কাম প্ৰথমত হ'ব তাত পাষ্ট পাৰফেক্ট বহিব, যিটো কাম পাছত হ'ব তাত সিম্পল পাষ্ট। কি কৈছো? দুটা কামৰ ক্ষেত্ৰত প্ৰথম কামটোত পাষ্ট পাৰফেক্ট, সেকেন্ড কামটোত সিম্পল পাষ্ট। এতিয়া the train leave after we reach the station, আমি স্টেশন পোৱাৰ পাছত ট্ৰেইনখন এৰিছিল, মানে আমি স্টেশন আগতে পালো, সো প্ৰথমে স্টেশন পোৱা কামটো আগতে হৈছে, সো ইয়াত কি হৈছে had reached হৈছে, আৰু ইয়াত কি হৈছে সিম্পল পাষ্ট left হৈছে। আকৌ একেটা প্ৰশ্ন যদি মই বিফল লিখি দিওঁ তাৰ মানে কি হৈ যাব, ইয়াত কি বুজাইছে যে ট্ৰেইনখন এৰাৰ আমি স্টেশন পোৱাৰ আগতে ট্ৰেইনখন এৰিল, মানে কোৱেশ্চন নম্বৰ 30 হ'ব ট্ৰেইনখন আগতে এৰিছে, আমি স্টেশন পোৱাৰ আগতে ট্ৰেইনখন এৰিলে, মানে আমি স্টেশন পোৱাগৈ নাই, ৰাইট? সো ইয়াত ট্ৰেইনখন এৰা কামটো আগতে হৈছে, কেনে কি হ'ব had left, আৰু স্টেশন পোৱা কামটো পাছত হৈছে, সো কি হ'ব reached। অলৰেডি এই দুটা কোৱেশ্চন ধুনীয়াকৈ বুজোৱা হৈ আছে। Question number 36 চোৱা, এইটো এটা সিম্পল কোৱেশ্চন হয়। He thanked me for what I do, দুটা কাম আছে, এটা হৈছে মোক ধন্যবাদ দিয়া, আৰু এটা কাম হৈছে যে মই কিবা কাম কৰিছো। তেতিয়া চোৱা, মানুহ এজনে মানুহক ধন্যবাদ কেতিয়া দিয়ে, যেতিয়া মানুহজনে কিবা কাম কৰি দিব ন, তো আগতে মই কিবা কাম বা মই কিবা সহায় তেওঁ কৰি দিব লাগিব, তেতিয়া মোক তেওঁ ধন্যবাদ দিব, মানে ধন্যবাদটো মানুহে সদায় পিছত দিব, তাৰমানে সেইটো কি সেকেন্ড কামটো, আগতে মই কিবা কাম কৰিব লাগিব, সো সেইটো হৈছে মোৰ ফাৰ্স্ট কাম, সো কি what I had done, হয়নে? So he thanked me for what I do, what I did is the first কাম, মই কিবা কাম কৰিব লাগিব তেতিয়া মোক ধন্যবাদ দিব, so what I did is the first activity, so কি হ'ব past perfect, আৰু thank to হ'ব simple past। This is very very important question 36 next 37, এইটো আগতে এবাৰ আহিছিলে এইচএছ আহিছে, মেট্ৰিকত নহয় হাই সেকেন্ডাৰী আহিছিলে, যে the father who leave a huge property died yesterday, ইয়াতো দুটা কাম আছে, এটা কাম হৈছে দেউতাকজনে এটা বিৰাট সম্পত্তি এৰি থৈ গৈছে, আৰু এটা কাম হৈছে দেউতাকজনৰ ঢুকুৱা। সো দেউতাকজন কিয় ঢুকাইছে, যেতিয়া তেওঁ সম্পত্তিবোৰ এৰি থৈ গৈছে, মানে সম্পত্তিবোৰ এৰি থৈ যোৱাৰ পাছত তেওঁ ঢুকাইছে, নহয় নে? তাৰমানে ঢুকুৱাৰ কামটো পাছত হ'ব, হয় নাই? সো চোৱা died yesterday আছে, মানে ঢুকুৱা কামটো পাছত, আগতে সম্পত্তিবোৰ এৰি থৈ গৈছে, সো কি হ'ব the father who had left a huge property। বুজি পালা? নেক্সট চোৱা I be there before he came, সি অহাৰ আগতে মই তাত আছিলো, মানে মই তাত থকা কামটো আগতে হৈছে, তাৰমানে সেই জেগাখনত মই আগতে আহিছিলো, ৰাইট? তো মোৰ কামটো আগতে হ'ব, সো কি হ'ব I had been there, past perfect। ভেৰি সিম্পল কনসেপ্ট, যিটো কাম আগতে হয় তাত past perfect লাগিব, যিটো কাম পাছত হয় তাত সিম্পল past লাগিব। কুৱেশ্যন নম্বৰ 39 টো মই কৈছিলো যে এইটো পৰীক্ষাত নাহে, কাৰণ এইটো ইয়াত past perfect continuous লাগিছে, আৰু past perfect continuous আজিলৈকে পৰীক্ষাত কেতিয়াও দিয়া নাই, তথাপি চাই লোৱা। প্ৰথম চোৱা যে ইয়াত কি আছে, চোৱাচোন ইয়াত আছে for 3 months আছে, ইয়াত কি আছে, ইয়াত প্ৰথমতে কি আছে, ইয়াত চোৱা, ইয়াত দেখিছা for আছে, for 3 months। সো বাক্যত যদি for থাকে আমি গমেই পাই গলো যে ইয়াত present perfect continuous লাগিব, কিন্তু লগতে last year বুলি লিখা আছে ন, তাৰমানে কামটো অতীতৰ হৈ আছে, for আছে মানে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'বই হ'ব, কিন্তু লগত লাষ্ট ইয়াৰ লিখা আছে, তাৰমানে কামটো অতীতত হৈ আছে, তাৰমানে কি হ'ব এতিয়া প্ৰেজেন্ট পাৰফেক্টৰ পৰা কি হৈ যাব পাষ্ট পাৰফেক্ট হৈ যাব। তাৰমানে মই যোৱা বছৰ 3 মাহ ধৰি কিতাপখন লিখি আছিলো, মানে লাষ্ট ইয়াৰ নাথাকাহেঁতেন প্ৰেজেন্ট পাৰফেক্টে হ'লহেঁতেন, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হ'লহেঁতেন, কিন্তু লাষ্ট ইয়াৰটো লগাই থকাৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হৈছে। বুজি পালা? 40 নম্বৰটো চোৱা, you not go yesterday, yesterday আছে মানে সিম্পল পাষ্ট হ'ব লাগিব, ইয়াত ডিড নট লাগিছে, মই অলৰেডি কৈছো যে যদি নট থাকে, হয় নহয়, ভাৰ্বটোৰ লগত যদি নট লাগি থাকে, আৰু যদি আমি সিম্পল প্ৰেজেন্ট বা সিম্পল পাষ্ট কৰিব লাগে, আমি কি কৰিম ডু ডাজ বা ডিড লগাম, ডাজ আৰু ডু কেতিয়া লগাম প্ৰেজেন্টত লগাম, আৰু ডিড কেতিয়া লগাম পাষ্টত লগাম, হয় নহয়? সো কি হ'ব you did not go yesterday। ইয়াৰ আগত তোমালোকে you not went লিখিবা, বহুতে ভুল কৰে, বহুতে you not went লিখে, that is a very very wrong statement, হয় নহয়? সো কি হ'ব did not go হ'ব।
Okay, next. No sooner he see me then he ran away. Question number 41 42 বহুত important. আৰু এইকেইটা প্ৰশ্ন তোমালোকে কৰিছা অলৰেডি ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সেস ক্লাস 9 যদি পঢ়িছা ট্ৰান্সফৰমেশ্যন অলৰেডি কৰিছা সো চোৱা যদি বাক্যটো নো সুনাৰ দি আৰম্ভ হয় বা বাক্যটো যদি হাৰ্ডলি দি আৰম্ভ হয় একদম চকু মুদি পেলাই নো সুনাৰ পিছত প্ৰেজেন্ট কি কয় পাষ্ট পাৰফেক্ট লগাবা আকৌ হাৰ্ডলি পাছতো পাষ্ট পাৰফেক্ট লগাবা চকু মুদি বাক্যটো যদি নো সুনাৰ আৰু হাৰ্ডলি দি আৰম্ভ হয় সেই বাক্যটোত হাৰ্ডলি পাছৰ আৰু নো সুনাৰৰ পাছৰ ভাৱটো কি হ'ব পাষ্ট পাৰফেক্টত হ'বই লাগিব ঠিক আছে সো নো সুনাৰ হি সি আছে মানে তাত পাষ্ট পাৰফেক্ট লাগিবই লাগিব হাৰ্ডলি পিছত হিয়াৰ আছে তাতো পাষ্ট পাৰফেক্ট লাগিবই লাগিব কিন্তু ইয়াত লিখাৰ প্যাটাৰ্নটো বেলেগ ইয়াত লিখাৰ প্যাটাৰ্নটো বেলেগ চোৱা সাধাৰণতে আমি কেনেকৈ লিখো নো সুনাৰ হি হেড চিন হ'ব লাগিছিলে যদি ইয়াত পাষ্ট পাৰফেক্ট লাগিলে হয় কোৱেশ্চন নম্বৰ 41 যদি পাষ্ট পাৰফেক্ট লাগিলে হয় কি হ'ল আনসাৰটো নো সুনাৰ হি হেড চিন হ'ব লাগিছিলে কোৱেশ্চনটোত নো সুনাৰ হি হেড চিন মানে আনসাৰটো নো সুনাৰ হি হেড চিন হ'ব লাগিছিলে কিন্তু ইয়াত কি হৈছে হেড হি চিন হৈছে হয় নাই এইটো হৈছে তাৰ মানে এক্সেপশনটো আমি আনসাৰ কেনেকৈ লিখিব লাগিব হেডটো আগত লিখিব লাগিব তাৰপিছত সাবজেক্টটো হয় নাই একেধৰণে চোৱা হাৰ্ডলি হি হিয়াৰ আছে কি হ'ল আনসাৰ একচুয়ালি হ'ব কি লাগিছিলে হাৰ্ডলি হি হেড হাৰ্ড কিন্তু হৈছে কি হেড হি হাৰ্ড তাৰমানে হেডটো আগত বহিব তাৰপিছত হি বহিব বুজিছা সো এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিবা যে এই দুটা প্ৰশ্ন কি হয় লিখা প্যাটাৰ্ন সলনি হৈ যায় সাধাৰণতে আমি হি হেড চিন লিখো বা হি হেড হাৰ্ড লিখো ইয়াত হেডটো আগত আহে তাৰপিছত সাবজেক্টটো আহে next question 43 as soon as he saw me he ran away right অলৰেডি কৈ থোৱা আছে যে যদি কামটোটা একেলগে হৈছে বা কামটো একদম এটাৰ লগত এটা লগ লাগি আছে মানে কামটো যদি একেলগে হৈছে তেতিয়াহ'লে টেন্সটো একেটাই হ'ব মই অলৰেডি কৈছো যে কেতিয়াবা এন দি জোৰা লাগে কেতিয়াবা as soon as দি জোৰা লাগে সো সি মোক দেখাৰ লগে লগে সি দৌৰিলে মানে সি মোক দেখিলে আৰু লগে লগে দৌৰিছে সো মানে কি কাম দুটা একেলগে লগ লাগিছে মানে কাম দুটা কি হৈছে জয়েন কৰা আছে these two activities are simultaneously occurring right these two activities are simultaneously occurring সেইকাৰণে কি হৈছে as soon as he saw me ইয়াত যেটো simple past বহিছে ইয়াতো simple past বহিব as soon as he saw me then he ran away next he come tomorrow he will come tomorrow is very simple thing হয় future tense বহিছে আকৌ সুধিছে মই কৈছো যে যদি বাক্যটো ৰিসেন্টলি আৰু লেটলি থাকে একদম চকুমুদি পেলাই কি হ'ব সিম্পল পাষ্ট আৰু যদি শৰ্টলি আৰু প্ৰেজেন্ট থাকে তেতিয়া কি হ'ব সিম্পল ফিউচাৰ বহিব ওকে 47 টো চোৱা he listened to the song at the same tomorrow কি হ'ব he will be listening আৰু ইয়াৰ ৰুলটো obviously কৈ থোৱা আছে সো মই আকৌ ৰিপিট নকৰো 47 নম্বৰ ৰুলটো 48 টো চোৱা I will go out after I have finished my work এইটো প্ৰশ্ন নহয় এইটো এটা নিয়ম হয় এইটো এবাৰ চাই লোৱা ইয়াত চোৱা বাক্যটোত যদি আফটাৰ থাকে বা আফটাৰ হলে কেতিয়াবা when থাকিব পাৰে বাক্যটোত কেতিয়াবা আফটাৰ থাকে কেতিয়াবা when থাকে ৰাইট আৰু সেই আফটাৰ আৰু whenৰ পাছত যদি টেন্সটো প্ৰেজেন্ট পাৰফেক্ট হয় তেতিয়াহলে বাকি টেন্সটো কি হ'ব simple future so I will go out after I have finished my work এই সেন্টেন্সটো দুটা পাৰ্ট আছে এটা পাৰ্ট হৈছে I will go এটা পাৰ্ট হৈছে I have finished my work right so I have finished my work পাৰ্টটো কিহত আছে obviously present perfect আছে so a পাৰ্টটো যদি present perfect থাকে বাকি যেটো পাৰ্ট আছে সেই পাৰ্টটো হ'ব লাগিব simple future right কেতিয়া যদি বাক্যটো after বা when দি যদি জোৰা লাগি থাকে যদি বাক্যটোত after বা when দি জয়েন কৰা হৈ থাকে তেতিয়াহলে afterৰ পাছৰ পাৰ্টটো যদি present perfect হৈ আছে তেতিয়াহলে বাকি পাৰ্টটো simple future হ'ব লাগিব right this is a rule এটো পৰীক্ষাত সাধাৰণতে আহি নাথাকে বাট এটা ইম্পৰ্টেন্ট rule হয় next these are the conditional so not this one these are the conditional okay see question 49 he come here before sun sets already বুজা হৈ আছে যে before ৰ পাছত যদি verb টো simple present থাকে তেতিয়াহলে তা আগৰ verb টো কি হ'ব লাগিব future perfect টো হ'ব পাৰে বা simple future হ'ব পাৰে তোমালোকে যদি will come লিখা তেতিয়া শুদ্ধ হয় will have come লিখলে শুদ্ধ হয় ঠিক আছে so he will have come here before the sun sets okay before পাছত যদি present থাকে
সাধাৰণতে বিফৰৰ পাছত আমি পাষ্টৰ সেন্টেন্সবোৰ পাইছো হয় নাই কিন্তু যদি বিফৰৰ পাছত যদি সিম্পল প্ৰেজেন্ট থাকে তেলে কি হ'ব তাৰ আগত কি বহিব future perfect বা simple future next 15 number question is very 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 important this is one of the most important question I will say right this is very very important question he is not at home he go out পৰীক্ষাত আহি থাকে যে তেওঁ ঘৰত নাই তেওঁ বাহিৰলৈ গৈছে তাৰমানে কি বাহিৰলৈ যে গৈছে তেওঁ বাহিৰলৈ ওলাই গ'ল কিন্তু তেওঁ বাহিৰলৈ যোৱা সেই কামৰ প্ৰভাৱটো এতিয়া ঘৰখনত আছে কাৰণ ঘৰখনত তেওঁ নাই হয় নাই তেওঁ বাহিৰলৈ ওলাই গ'ল কিন্তু তেওঁ বাহিৰলৈ যে ওলাই গ'ল সেই কামৰ প্ৰভাৱটো বৰ্তমান এতিয়ালৈকে আছে সো এই প্ৰশ্নটো কি হ'ব has gone বহিব ঠিক আছে he is not at home he has gone out সো এই প্ৰশ্নটো খুব ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহি থাকে next if he come I will go this is condition number 1 যদি if clause to যে যদি if clause to simple present হয় তেতিয়াহলে main clause তেতিয়াহলে main clause to simple future হ'ব so কি হ'ব if he comes I will go মানে if clause to কি হ'ব লাগিব simple present হ'ব লাগিব তেতিয়াহলে main clause to simple future হয় হয়নে next to চোৱা ইয়াত main clause to কিহত আছে simple future আছে তেতিয়াহলে if clause to কিহত হ'ব simple present so present কি বহিব does not come বহিব কিয় not আছে so not থাকিলে আমি সদায় do does ব্যৱহাৰ কৰিব লাগে right question number 53 চোৱা if clause কিহত আছে if clause to আছে simple present কাৰণ keep আছে তেতিয়াহলে main clause হ'ব লাগিছিলে simple future মানে if clause to আছে simple present so main clause হ'ব লাগিছিলে simple future কিন্তু নাই হোৱা কিয় অলৰেডি এইটো বস্তু কৈ থোৱা আছে কিয় নাই হোৱা কাৰণ এইটো এটা চিৰন্তন সত্য বা বাস্তৱিক সত্য হয়নে দিস ইজ এ ইউনিভাৰ্সেল ট্ৰুথ সেইকাৰণে ইয়াত টাৰ্নছে হৈছে হয় নাই এইটো ইয়াত simple present বহিব okay next 54 to চোৱা if I be there I would help him so main clause to কিহত আছে conditional past আছে so তেতিয়াহলে if clause কিহত বহিব simple past হ'ব so if আছে so obviously where বহিব was নবহে আকৌ 55 চোৱা he if I had visited him if clause কিহত আছে past perfect আছে so main clause কিহত বহিব conditional perfect বহিব so কি হ'ব would have gone এটা অলৰেডি বুজাই থোৱা আছে হয় নাই আকৌ 56 to same thing if I be there I would have gone if I had been there I would have gone right but so এই conditions কেইটা কিন্তু বহুত বহুত important পৰীক্ষা দিয়াৰ পিছত এটা প্ৰশ্ন আহে মেট্ৰিকত আহে হাই সেকেন্ডাৰী কেতিয়াবা নাহে but মেট্ৰিকত this is very very common right okay next this is the last question so random question এটা চাই লোৱা recently the price of oil go up আমি সাধাৰণতে কি কৰো recently থাকিলে আমি কি ব্যৱহাৰ কৰো simple past ব্যৱহাৰ কৰো কিন্তু আমি ইয়াত কি ব্যৱহাৰ কৰিছো present perfect কিয় এইটো বস্তু মই এবাৰ কৈছিলো চাগে কাৰণ তেলৰ দামটো বাঢ়ি যোৱা তেলৰ যে দামটো বাঢ়িছে তেলৰ দামটো যেনিবা কালি বাঢ়িছে কিন্তু তেলৰ দামটো কালি বাঢ়িলে হয় কিন্তু তাৰ প্ৰভাৱটো এতিয়ালৈকে আছে কালি তেলৰ দামটো বাঢ়িছে কিন্তু তেলৰ দামটো যে বাঢ়িলে তাৰ প্ৰভাৱটো এতিয়ালৈকে আছে মানে তেলৰ দামটো বাঢ়িল কামটো সমাপ্ত হ'ল কিন্তু কামৰ প্ৰভাৱটো এতিয়ালৈকে আছে দা এফেক্টটো এতিয়ালৈকে আছে যাৰ কাৰণে এইটো কি হ'ব প্ৰেজেন্ট পাৰফেক্টতে বহিব লাগিব ঠিক আছে কাৰণ প্ৰেজেন্ট পাৰফেক্টে কি বুজায় যে এটা কাম শেষ হৈছে কিন্তু কামৰ প্ৰভাৱটো এতিয়ালৈকে আছে প্ৰেজেন্টত এতিয়ালৈকে আছে তাৰমানে সো এই বাক্যটো স্পেশালি এই বাক্যটো মনত ৰাখিবা ইয়াত has gone বহিব বা have gone হ'ব according to the situation মানে ইয়াত প্ৰেজেন্ট পাৰফেক্ট বহিব next to hate man be the biggest sin ইয়াত কি বহিব is বহিব হয়নে next চোৱা look at the clouds exclamation mark আছে চোৱা ইয়াত exclamation mark আছে মানে কি exclamatory sentence বুজাই আছে তথাপি কিন্তু ইয়াত is going এ বহিছে ইয়াত কোনো প্ৰেজেন্ট টেন্স বহা নাই মানে সিম্পল প্ৰেজেন্ট বহা নাই কিয় এটা ৰুল মই কৈছিলো যে সাধাৰণতে go to থাকিলে আমি প্ৰেজেন্ট কন্টিনিউয়াছ ব্যৱহাৰ কৰো মানে মই কৈছিলো যে go লগত যদি to থাকে আমি সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াছ ব্যৱহাৰ কৰো সো সেইকাৰণে ইয়াত is going বহিছে okay next the boy practice law these days the boy আচ্ছা ইয়াত is এটা নাইকিয়া হৈ আছে হা the boy is হ'ব ইয়াত এইখিনি সৰুকে is এটা নাইকিয়া হৈ আছে okay the boy is practicing হ'ব the boy is practicing law these days মানে কি এইদিন কি law practice কৰি আছে okay next one it rain and all was said মই কৈছিলো যে n থাকিলে দুটা কামৰ টেন্সটো একে হ'ব লাগে কিন্তু এই বাক্যটোত নাই হোৱা ইয়াত এটা পাৰ্টত সিম্পল পাষ্ট আছে এটা পাছত পাষ্ট পাৰফেক্ট আছে কিয় কাৰণ ইয়াত দুটা কাম বুজাইছে দুটা কাম মানে কি ইয়াত চোৱা ইয়াত যদিও n আছে কিন্তু কাম দুটা কিন্তু একেলগে হোৱা নাই কাৰণ বৰষুণ দিয়াৰ পাছতে কি মাটিখিনি তিতা হ'ব আগতে বৰষুণ দিছে তাৰ পাছত কি মাটিখিনি তিতা হৈছে হয় সো ইট হেড ৰেইন তাৰ মানে আগতে বৰষুণ দিছে তাৰ পাছত গোটেইখিনি তিতি গৈছে হয় সো বৰষুণ নিদিলে তিতি নাযায় সো আগতে বৰষুণ দিছে তাৰ পাছতহে তিতিছে তাৰ মানে সো বৰষুণ দিয়া কামটো আগতে হৈছে সো কি হ'ব ইট হেড ৰেইন এণ্ড অল ৱাজ ৱেট
So এইখিনি আসলে আমাৰ এক্সাম্পলস খিনি আৰু এইখিনি যদি প্ৰেক্টিস কৰি দিয়া for your exam this is more than enough ঠিক আছে নেক্সট চোৱা এইখিনি প্ৰেক্টিস হলে তোমালোকৰ হৈ যাব 97% ইমানখিনি সমাপ্ত কৰিব পাৰি নেক্সট চোৱা দুখন কিতাপ মই দেখাইছো ইয়াত এক মিনিট দুখন কিতাপ মই দেখাইছো এখন হৈছে ফৰ কনসেপ্টস আধি দেৱনাথৰ এই যিখন কিতাপ মই দেখাইছো এই কিতাপখন তোমালোকে একদম কমপ্লিট কনসেপ্টৰ কাৰণে ল'ব পাৰা যদি কাৰোবাক লাগে মই পিডিএফ টো আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত মই দি দিম হোৱাটসঅ্যাপ যদি গ্ৰুপ আছে মই তাত দি দিম সো হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো তলত দিয়া আছে তাত তোমালোকে জয়েন কৰিব পাৰা ৰাইট মই এই কিতাপখনৰ কি টেন্স পাৰ্টটো পিডিএফ টো মই গ্ৰুপত দিম ইয়াত নিদিও বাট মই হোৱাটসঅ্যাপ গ্ৰুপত দিম ঠিক আছে সো তোমালোকে গ্ৰুপটো তলত গৈ জয়েন কৰিবা হোৱাটসঅ্যাপ লিংক তলত লিংক থাকিব হোৱাটসঅ্যাপৰ ঠিক আছে সো এইখন কিতাপ কনসেপ্টৰ কাৰণে পঢ়িবা মানে কমপ্লিট কনসেপ্ট বুজিবৰ কাৰণে গ্ৰামাৰৰ টেন্সৰ কাৰণে আৰু প্ৰেক্টিছৰ কাৰণে এপ্ৰ'চখন ল'বা কাৰণ পৰীক্ষাত এপ্ৰ'চৰ পৰা সাধাৰণ প্ৰশ্নবোৰ আহে হয় সো প্ৰেক্টিছৰ কাৰণে এপ্ৰ'চখন ল'বা আৰু কনসেপ্টৰ কাৰণে এখন কিতাপ ল'বা ঠিক আছে সো এই দুখন কিতাপ যদি তোমালোকে কৰি দিলা অবভিয়াসলি হৈ যাব মই দুখন কিতাপৰে পিডিএফ টো দিম ইয়াত নিদিও মই ডেসক্ৰিপচনত হোৱাটসঅ্যাপৰ লিংকটো দিম তাত ক্লিক কৰি জয়েন কৰিব মই গ্ৰুপত লিংকটো এৰি দিম মানে পিডিএফ দিম ঠিক আছে সো ইমানখিনিতে 1 মান্থৰ যিটো কোৰ্স আছিলে আমাৰ প্ৰথম লেকচাৰ বা প্ৰথম টপিকটো টেন্সৰ এইখিনিতে সমাপ্ত হৈছে ঠিক আছে সো this is all I had to say and thank you আৰু যদি কিবা কোৱেশ্চন আছে WhatsApp লিংক টো ক্লিক কৰি পেলাই তাত গৈ যিমানবোৰ এডমিন আছে গ্ৰুপৰ যিমানবোৰ এডমিন আছে এডমিনক পাৰ্সোনালি কন্টাক্ট কৰি সুধি ল'লে হ'ব ঠিক আছে so thank you and okay bye everyone